এই প্ৰেক্টিছটো আমি কৰিব লাগে। আমি দুয়ো দলকে শুভেচ্ছা জনাইছোঁ আৰু এইখিনি কৈয়ে আজিৰ খেলখন আপোনালোকে সুস্থভাৱে পৰিচালনা আৰু চাব বুলি আশা ৰাখি এইখিনিতে শেষ কৰিছোঁ। থ্যাংক ইউ স্যার, থ্যাংক ইউ সো মাচ। জেলা পরিষদের উপসভাপতি আনমানীয় হাজী ওয়াহিদুর রহমান সাহেব প্রমুখ ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু মই বিশেষকৈ ইয়াত ধন্যবাদ জনাম যে এইখন পিছপৰা অঞ্চলত যিসকল ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত আজিৰ নিচিনা এখন ফাইনেল টুৰ্ণামেণ্ট য'ত বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আজি অংশগ্ৰহণ কৰিছে তেখেতসকলক মোৰ অন্তৰৰ পৰা মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ সকলকো মোৰ শুভেচ্ছা আৰু আজিৰ খেলৰ আকৰ্ষণীয় দুয়োটা দলৰ খেলুৱৈক মই আন্তৰিক ধন্যবাদ জনাই অতি সুশৃংখলভাৱে যাতে এই খেলখন অনুষ্ঠিত হৈ যায় তাৰ বাবে অনুৰোধ ৰাখি মোৰ চমু বক্তব্য মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। মই আমার গপ্পার মামা আমার খবর ভাই শালু ভাই পিছনে আহি বলে অনুরোধ জানাই। ধন্যবাদ স্যার। আব্দুল সালাম শাহৰ বক্তব্য আমি শুনিলোঁ। এতিয়া আমি আন এগৰাকী অন্যতম আমন্ত্ৰিত অতিথি আমাৰ দক্ষিণ আলমাৰা মানকাছাৰ জিলাৰ সমাজকৰ্মী যুৱ নেতা মহিবুৰ ৰহমান বাপ্পী ডাঙৰীয়াক মই সংক্ষিপ্তভাৱে দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। যেহেতু সময় খুব কম মই খুব সংক্ষেপে দুআষাৰকৈ শেষ কৰিম। ইয়াতে উপস্থিত ৰাজাবালাৰ MLA ডক্টৰ মিজানুৰ ডাঙৰীয়া, উপস্থিত জিলা পৰিষদৰ চেয়াৰমেন তানজিনা ডাঙৰীয়ানী, উপ চেয়াৰমেন ভাইচ চেয়াৰমেন আমাৰ আদু হাজী ডাঙৰীয়া, ইয়াতে উপস্থিত বিশিষ্ট সমাজকৰ্মী চালাম শ্বাহ ডাঙৰীয়া, লগতে মিৰাজুল ভাই আৰু যিসকল ব্যক্তি আছে সকলোৰে নাম লোৱা সম্ভৱ নহয় যিহেতু সময়ৰ অভাৱ, গতিকে মোক ক্ষমা কৰিব। আজি আৰু এটা খেলত গ'লোঁ আৰু এটা বস্তু ভাল লাগিল যে এই আমাৰ পিছপৰা অঞ্চলত যেনেদৰে আমি খেলৰ প্ৰতি আগ্ৰহ দেখুৱাইছোঁ এয়া এটা আমাৰ কাৰণে শুভ লক্ষণ। আমাৰ জিলাখন নতুন জিলা, এতিয়ালৈকে আমাৰ জিলাত কোনো ষ্টেডিয়াম নাই। আমাৰ জিলাৰ পৰা আমি ক্ৰিকেট টিম এটা বনাব পৰা নাই। এছিয়াত সকলো ডিষ্ট্ৰিক্টৰ পৰা টিম যায়, কিন্তু দুৰ্ভাগ্যবশতঃ আমি এতিয়ালৈকে টিম পঠাব পৰা নাই। তো ইনশাআল্লাহ অহা দিনত আমি সকলোৱে মিলি একেলগে কেনেদৰে আমাৰ ডিষ্ট্ৰিক্টত খেলৰ প্ৰতি যি সুবিধা লাগে, যি প্ৰশিক্ষণৰ দৰকাৰ, তেনেদৰে আমি ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় যত্ন কৰিম। আৰু আজি আপোনালোকৰ দুয়োটা দলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে এটা ধুনীয়া খেলৰ পৰিস্থিতি যাতে বজাই ৰাখে আৰু যি পাব্লিক আহিছে আপোনালোককো আগ্ৰহ কৰিছোঁ, অনুৰোধ কৰিছোঁ আপোনালোকেও যাতে সুস্থভাৱে খেলখন উপভোগ কৰে সেই বুলি কৈয়ে মই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ। জয়। ধন্যবাদ। এতিয়া এখন